নমস্কাৰ সুপ্ৰভাত মই নিন্দিতা হৈকে জ্যোতিষাস্ত্ৰ হিতান্তিৰ মাজলৈ সকলোকে স্বাগতম জনাইছো আৰু প্ৰতিদিনৰ পুৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া দাদা আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ ধন্যবাদ নমস্কাৰ আজিও আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰিব বিচাৰিম গ্ৰহগতি সম্পৰ্কতে হয় আজিৰ গ্ৰহগতি মই এনে ধৰণৰ লগ্ন হল মেঘ লগ্ন আজি মঙ্গল বহি আছে বৃষ ৰাশিত আজি ৰবি বহি আছে মিথুন ৰাশিত বুধ শুক্ৰ বৃহস্পতি কৰ্কট ৰাশিত বহি আছে কেতু আজি বহি আছে সিংহ ৰাশিত আজিৰ দিনটোত চন্দ্ৰ মকৰ ৰাশিত ৰাহু কুম্ভ ৰাশিত আৰু শনি মীন ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটো ৰাশি চক্ৰ চালে এই বৰ্তমান বছৰটো আপোনাৰ বাবে কিছু প্ৰব্লেমেটিক হ'ব বাধা বিঘিনি লাগিয়ে থাকিব গতিকে আপুনি এটা লাকি ষ্টোন ইউজ কৰিব পাৰে আৰু সেয়া হ'ল এটা চিত্ৰ বিচিত্ৰ হাকী ইৰাণী হাকী এই ৰত্নটি 10 কেৰেটমানৰ ওপৰত আপুনি লেফ্ট হেণ্ডৰ মধ্যমাত ধাৰণ কৰক ৰূপত বনাই ধাৰণ কৰক আৰু ফ্ৰাইডে দিনটো পালন কৰক নিশ্চয় শুভ হ'ব মংগল হ'ব ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটো ৰাশিফললৈ প্ৰথমতে মই দুখন টেৰট কাৰ্ড ল'ম ওৱান্স এণ্ড পেণ্টাকলছ মেঘ ৰাশিসকলৰ বাবে এৰিছ আজি পুৰণি চেষ্টাত সুফল পাব কৰ্মতৎপৰতা বৃদ্ধি পাব পূব দিশত ভ্ৰমণ নকৰিব ব্যৱসায় বাণিজ্যত ব্যয় বৃদ্ধি আজি ভয় শংকা বৃদ্ধি পাব পাৰে ব্লু কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি লাকি নাম্বাৰ 2 বৃষ ৰাশি টৰাছ পেণ্টাকলছ এণ্ড পেণ্টাকলছ বন্ধুৰ লগত উৎসাহ বৃদ্ধি কৰ্মৰ ক্ষেত্ৰত মধ্যম ফল আকুলগোজ মনোভাৱ আপোনাৰ ক্ষতি কৰিব পাৰে শনি মন্দিৰ দৰ্শন কৰক আজি ভগৱান বিষ্ণুৰ পূজা পাতল কৰক হালধীয়া ফুল অৰ্পণ কৰক ভাল হ'ব য়েলো কালাৰ ক্ৰীম কালাৰ লাকি মেৰুন কালাৰ আনলাকি লাকি নাম্বাৰ 6 দাদা এই মুহূৰ্তত জানিব বিচাৰিম আজিৰ দিনটোত জাতক জাতিকাসকলৰ শুভ দিন আৰু যাত্ৰা সম্পৰ্কে হয় আজি 2 জুলাই 17 আহাৰ তিথি কৃষ্ণা দ্বিতীয়া বৈদ্যুতি যুগ আজি মকৰ ৰাশি শুদ্ৰ বৰ্ণ উত্তৰাষাঢ়া নক্ষত্ৰ নৰগণ যাত্ৰা নাই আজি শুভ কৰ্ম গৰ্ভাধান আৰোগ্য স্নান আদি দিনটোত তিতা বেখুৰী খোৱা নিষেধ পটল খোৱা নিষেধ এতিয়া আকৌ ৰাশিফললৈ গৈছোঁ এতিয়া মিথুন ৰাশি ওৱান্স এণ্ড পেণ্টাকলছ জেমিনি আজি জ্ঞানী আৰু সৎ লোকৰ সান্নিধ্য লাভ কৰ্মত মধ্যম ফল নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ যুগ মূল্যৱান সা সম্পদ লাভ আজি গাই গৰুক ঘাঁহ খাবলৈ দিয়ক মা লক্ষ্মীক সেৱা কৰক ৰেড কালাৰ লাকি পিংক কালাৰ আনলাকি লাকি নাম্বাৰ 3 কাপছ এণ্ড কাপছ কৰ্কট ৰাশি কেঞ্চাৰ আজি পৰিশ্ৰমৰ পাছত উপযুক্ত মৰ্যাদা পাব ব্যৱসায় বাণিজ্যত উন্নতি হ'ব শৰীৰত কিছু বিষ বেদনা থাকিব আজি বিপদত থাকিব পাৰে বিদ্যাত মধ্যম ফল এটা নেমুত দুটা লং গুজি ৰাখক আৰু অকণমান সেন্দুৰ লগাই নিজৰ বাৰীৰ দক্ষিণ দিশত পুতি থওক আজি অৰেঞ্জ কালাৰ লাকি হোৱাইট কালাৰ আনলাকি লাকি নাম্বাৰ 9 দাদা এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি লৈছোঁ হয় পত্ৰখন প্ৰেৰণ কৰিছে বেলতলাৰ পৰা অমৃত মুছাহাৰীয়ে আৰু তেওঁ চৰকাৰক লৈ কিছু ক্ষোভ প্ৰকাশ কৰিছে কৈছে যে তেওঁ চৰকাৰৰ ঘৰত বহুখিনি টকা ফচি আছে বুলি কৈছে আৰু লগতে তেওঁ চৰকাৰে যিসমূহ আঁচনি দিছে সেই আঁচনিও কিন্তু তেওঁ কোনো ধৰণৰ সহায় কৰা নাই বুলি কৈছে গতিকে তেওঁ বিমূৰত পৰিছে এতিয়া সেইকাৰণে আপোনাক কুষ্টিখন দিছে কিছু চাই দিবলৈ কৈছে জাৰৰ দিনত বিচনী আৰু চৰকাৰৰ অভিলাষী আঁচনি একে কাম নাই গতিকে আপুনি যদি আৰ্থিক সমস্যাত পৰিছে তেতিয়া নিজৰ কুষ্টিখন দেখুৱাই লওক আৰু আপোনাৰ লগ্নৰ পৰা যোনটো নৱম হাউচ লাক হাউচ সেই হাউচটোৰ প্ৰতিকাৰ কৰক এই লাক হাউচৰ যোনজন লৰ্ড যোনজন অধিপতি সেই অধিপতি মতে আপুনি ৰত্ন ধাৰণ কৰিব পাৰে কেতিয়াবা শনিৰ দশা বা পাপগ্ৰহৰ দশা থাকিলেও কিন্তু ব্যৱসায় বাণিজ্যত বাধা বিঘিনি আহে আপুনি কুষ্টিখন দি পঠিওৱা নাই কিন্তু তেনেকুৱা ধৰণৰ প্ৰতিকাৰ কৰক নতুবা আপুনি এটা কাম কৰিব পাৰে যদি আপোনাৰ কুষ্টিখন নাই প্ৰপাৰলি আপুনি জ্যোতিষ পোৱা নাই তেতিয়া নৱগ্ৰহৰ আঙুঠি এটা পঞ্চধাতুত বনাই ৰাইট হেণ্ডৰ ৰিং ফিংগাৰত পিন্ধক মাজে সময়ে দেৱী লক্ষ্মীৰ চৰণত তুলসী পাত চন্দন লগাই দিয়ক আৰু বৃহস্পতিবাৰ দিনটো পালন কৰক লক্ষ্মীৰ পাঁচালি পৰক তেতিয়াও ধন সা সম্পত্তিৰ ক্ষেত্ৰত আপুনি কিন্তু সুফল লাভ কৰিব পাৰিব ধন্যবাদ হয় নিশ্চয়কৈ আপোনাৰ বিধানৰ জৰিয়তে তেওঁ উপকৃত হ'ব আমাৰ অনুষ্ঠান অব্যাহত হৈ থাকিব কিন্তু সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতি বাণিজ্যিক বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ জ্যোতিষাস্ত্ৰ হিতান্তিৰ মাজলৈ দাদা পৰৱৰ্তী যি ৰাশিফল আছে সেই বিষয়ে জানিব বিচাৰিম হয় এতিয়া পেণ্টাকলছ এণ্ড কিং অফ চ'ৰ্ডছ সিংহ ৰাশি লিঅ' আয় বৃদ্ধি কৰ্মস্থানত কিছু জটিলতা থাকিব আনৰ পৰা প্ৰশংসা পাব ঘৰুৱা দিশত মধ্যম ফল অৰ্থ লাভৰ যোগ
গ্ৰীণ কালাৰ লাকি ব্লেক কালাৰ আনলাকি লাকি নম্বৰ 8 পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ কন্যা ৰাশি ৰাজনীতি আৰু সামাজিক দিশত সুফল পাব দূৰ ভ্ৰমণৰ যোগ কৰ্মৰ ক্ষেত্ৰত উন্নতি পাৰিবাৰিক শান্তি আজি শিৱ মন্দিৰ দৰ্শন কৰক আজি অৰেঞ্জ কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি লাকি নম্বৰ 9 এতিয়া আহক ওৱান্স এণ্ড চ'লছ তুলা ৰাশি লিব্ৰা কৰ্মস্থানত উন্নতি হ'ব বন্ধুৰ পৰা উৎসাহ পাব আজি কাৰ্যকৰী চিন্তা হ'ব পূব দিশত ভ্ৰমণ নকৰিব আজিৰ দিনটোত এটা মাটিৰ পাত্ৰত অকণমান চাউল ভৰাই এটা লং আৰু কেইটামান ইলাচি দি ঘৰখনৰ উত্তৰ দিশত ৰাখক গ্ৰে কালাৰ লাকি আজি পাৰ্পল কালাৰ আনলাকি লাকি নম্বৰ 4 বৃশ্চিক ৰাশি স্কৰপিঅ' কাপছ এণ্ড হেংমেন শত্ৰু বৃদ্ধি হ'ব যান বাহন ক্ৰয় কৰিব পাৰে পানীৰ পৰা সাৱধান হওক কৰ্মত উন্নতি হ'ব 5জন সৰু ল'ৰা ছোৱালীক হালধীয়া বস্তু আৰু মিঠাই খাবলৈ দিয়ক য়েলো কালাৰ লাকি হোৱাইট কালাৰ আনলাকি লাকি নম্বৰ 8 দাদা বিষয় কেনেধৰণৰ আগবঢ়াব বিচাৰিব আজি আমাৰ দৰ্শকসকলৰ বাবে হয় আজি বৰ এটা সুন্দৰ বিষয় আৰু সেই বিষয়টো হ'ল বেলপাত শিৱৰ প্ৰিয় বস্তু বেলপাত আমি সকলোৱে জানো 3 পাতৰ বেলপাত তাৰমানে 3টা পাত থকা বেলপাত যি স্বয়ং মহাদেৱৰ অতি প্ৰিয় কিন্তু ইয়াৰ আঁৰৰ ৰহস্য আপুনি জানেনে শাস্ত্ৰ অনুসৰি বেলপাতৰ এই 3টা পাতে ত্ৰিগুণ অৰ্থাৎ সত্য ৰজ আৰু তমগুণক প্ৰতিনিধিত্ব কৰে লগতে ই মহাদেৱৰ ত্ৰিনয়ন আৰু ত্ৰিশূলৰ প্ৰতীক কোৱা হয় যে ভক্তিৰে অৰ্পণ কৰা মাত্ৰ এটি বেলপাতেও এজন ভক্তৰ জীৱনৰ 3 জন্মৰ পাপ খণ্ডন কৰিব পাৰে ই কেৱল এটা গছৰ পাতে নহয় আপোনাৰ অহংকাৰ বিসৰ্জন দিয়া বস্তু আৰু শিৱ প্ৰাপ্তিৰ বাবে ই অতি শুভ জ্যোতিষশাস্ত্ৰ মতে মহাদেৱক বেলপাত অৰ্পণ কৰিলে কুণ্ডলিনীত থকা আপোনাৰ মানে কুষ্ঠিত থকা চন্দ্ৰৰ দুখ দূৰ হয় আৰু মনলৈ অপাৰ শান্তি আহে যি ঘৰত বেলগছ থাকে সেই ঘৰত সদায় মহাদেৱৰ আশীৰ্বাদ থাকে আৰু কোনো ধৰণৰ নিগেটিভ এনাৰ্জি প্ৰৱেশ কৰিব নোৱাৰে এই পবিত্ৰ মাহত মানে শাওণ মাহত অহা শাওণ মাহৰ কথা মই কৈছোঁ আপুনি সদায় পুৱা ভাগত 3 পাতৰ বেলপাত শিৱলিংগত বা শিৱৰ চৰণত অৰ্পণ কৰক ওম নম শিৱায় বুলি স্মৰণ কৰি আপুনি অৰ্পণ কৰক নিশ্চয় আপুনি সোনকালে ফল পাব আৰু বেলপাত দিয়াৰ সময়ত আপুনি আৰু এটা মন্ত্ৰ মাতিব পাৰে হৰ হৰ মহাদেৱায় নমঃ ধন্যবাদ হয় পুৱাৰ ভাগতে খুব এটি সুন্দৰ বিষয় আপুনি আগবঢ়ালে আমাৰ দৰ্শকসকলৰ বাবে আমি পৰৱৰ্তী যি 4টা ৰাশিফল আছে সেই বিষয়ে জানিব বিচাৰিম হয় কাপছ এণ্ড চ'লছ ধনুৰাশি ষ্ট্ৰেটেজিয়াছ কাৰ্যসিদ্ধি হ'ব সৎ আৰু গুণী লোকৰ সান্নিধ্য পাব সফলতা লাভ কৰিব খৰচা পাতি বৃদ্ধি পাব মামলা মকদ্দমাৰ দিশত জয়লাভ আজি কোনো মন্দিৰত ঘিউ আৰু কলা তিল দান কৰক আজি পিংক কালাৰ ব্লেক কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি লাকি নম্বৰ 6 ওৱান্স এণ্ড কাপছ মকৰ ৰাশি কেপ্ৰিকন কাৰ্যৰ ক্ষেত্ৰত সন্মান বৃদ্ধি সামাজিক দিশত নিষ্ঠা আৰু সততা বৃদ্ধি প্ৰেমত শুভ পাৰিবাৰিক দিশত শান্তি লাভ আজি এটা তামৰ পাত্ৰত তিল আৰু মৌ লৈ সূৰ্যদেৱক অৰ্পণ কৰক মেৰুন কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি লাকি নম্বৰ 2 কুম্ভ ৰাশি পেণ্টাকলছ এণ্ড ওৱান্স আজি কৰ্মযোগ্যতা বৃদ্ধি পাব যিসকল একুৰিয়াছ তেওঁলোকৰ কৰ্মযোগ্যতা বৃদ্ধি পাব আপোনাৰ সৰলতাৰ সুযোগ আনে ল'ব পাৰে আপোনাক আঘাত দিব পাৰে আজি সোণ ধাৰণ কৰক খৰচা পাতি বৃদ্ধি হ'ব পাৰ্পল কালাৰ লাকি ৰেড কালাৰ আনলাকি লাকি নম্বৰ 1 কাপছ এণ্ড ওৱান্স শুভ কাম পুৱাৰ ভাগত সম্পন্ন কৰিব যান বাহনত যাত্ৰা কৰিলে কষ্ট হ'ব পাৰে আপোনাৰ ধৈৰ্য আৰু উদাৰতা প্ৰকাশ পাব বিদ্যাত মধ্যম ফল আজি ভগৱান গণেশৰ চৰণত এটা শিলিখা আৰু অলপ দুবৰি অৰ্পণ কৰক হোৱাইট কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি লাকি নম্বৰ 3 দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব তাৰ পূৰ্বে দৰ্শকসকলক জনাই থওঁ আপোনালোকেও যদি কিৰিয়ং ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিব বিচাৰিছে তেতিয়াহ'লে আমালৈ পত্ৰ প্ৰেৰণ কৰিব পাৰে নাইবা গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত তেখেতৰ যি চেম্বাৰ আছে তাত আহি পোনপটীয়াকৈ তেওঁক লগ ধৰিব পাৰে দাদা আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব হয় আপুনি এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব আৰু ৰাতি 10টামান বজাত এভৰি ছানডে আপুনি প্ৰাগ নিউজত মোক লাইভ প্ৰগ্ৰামত পাব ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব পাৰে এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ হিতান্তিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ